মাত্ৰ 2 মিনিটৰ ভিতৰতে আপোনাৰ ফেচখন একদম ধুনীয়া হৈ যাব। ইয়াৰ চাওক মই বৰ্তমান চাৰকোইল মাস্ক লগাইছো আৰু চাৰকোইল মাস্ক লগোৱাৰ পিছত আসলতে ৰিজাল্টটো কি আহে আপোনালোকে দেখি নিশ্চয় অনুমান কৰিব পাৰিব যে ৰিজাল্টটো কেনেকুৱা আহে বা কেনেকুৱা হয় ফেচখন দেখাত ধুনীয়া হয় নে অসুবিধা হয়। মই চাৰকোইল মাস্ক লগোৱাৰ পিছত আপোনালোকক সবিশেষ ৰিজাল্ট দেখুৱাম। ইয়াৰ চাওক বৰ্তমান মই চাৰকোইল মাস্কটো ওলাই লৈছো। এইটো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছো এই প্ৰডাক্টটো আৰু চাৰকোইল মাস্ক বৰ্তমান মই স্ক্ৰিনত লগাম, মোৰ মানে স্কিনত লগাম, মোৰ ফেচত লগাম আৰু ফেচত লগোৱাৰ পিছত কিমান সময় ৰাখিব লাগে বা কেনেকৈ এই প্ৰডাক্টটো ইউজ কৰিব লাগে বা কেনেকৈ সেইখিনি উঠাব লাগে পিছত কি ইউজ কৰিব লাগে সবিশেষ আপোনালোকক দেখুৱাম। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো শ্বেয়াৰ কৰা নাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ফলো কৰা নাই পেজটো ফলো কৰি দিব। ইয়াৰ চাওক মই বৰ্তমান চাৰকোইল মাস্ক মোৰ ফেচত লগাই আছো আৰু চাৰকোইল মাস্ক ফেচত লগোৱাৰ পিছত কিমান সময় ৰাখিম আপোনালোকে দেখি অনুমান কৰিব পাৰিব। দেখাম আপোনালোকক মই সময়খিনি আপোনালোকক কম। চাওক বৰ্তমান চাৰকোইল মাস্ক লগাই আছো, চাওক স্ক্ৰিনত লগাই আছো মানে ফেচত লগাই আছো। চাওক এইখিনি চাওক আৰু লগোৱাৰ সময়ত আপোনালোকে এটা কথা মানে লগোৱাৰ সময়ত এটা কথা মনত ৰাখিব যাতে এইখিনি চুলি বা দাড়িত নালাগে। চুলি বা দাড়িত লাগিলে অসুবিধা হ'ব, যদি লাগে তেনেহ'লে অসুবিধা হৈ যাব। আপোনাৰ নিশ্চয় লগোৱাৰ পিছত প্ৰায় 20 মিনিট মান এনেকৈ ৰাখি দিব আৰু যদি ফেন থাকে ফেনৰ তলত বহি শুকাই দিব। মানে গৰম হ'লে মানে বেছি যদি গৰম দিয়ে তেনেহ'লে অসুবিধা হ'ব। সো আপোনালোকে এনেকুৱা বহি থাকিব 20 মিনিট মান যোৱাৰ পিছত লাহে লাহে আপোনালোকে দেখা পাব যে এইখিনি শুকাই আছে, এইখিনি অলপ ঠান হৈ আছে, শুকাই আছে। যেতিয়া এইখিনি ঠান হ'ব শুকাব আপোনালোকেও দেখাম এইখিনি দেখাত কেনেকুৱা লাগে বা কেনেকৈ উঠাব লাগে মই আপোনালোকক দেখাম। 20 মিনিট মান প্ৰায় মোৰ হৈ গৈছে। এতিয়া চাওক শুকাই গৈছে এইখিনি। এতিয়া মই উঠাম, শুকাৰ পিছত মই এতিয়া উঠাম। আপোনালোকে দেখাইছে এইখিনি লাহেকৈ উঠাই আছো। চাওক উঠাৰ লগে লগে ৰিজাল্ট এটা আহি আছে, অলপ বেয়া নহয় ভাল ৰিজাল্ট আহি আছে। আৰু ফেচত কিবা সৰু কিবা থাকিলে সেইখিনি লগতে সৰুকৈ আহি যায়, মানে কমপ্লিট নাহে কিন্তু অলপ কিছু আহে আৰু ফেচখন অলপ ধুনীয়া হয়। নিশ্চয় আপোনালোকে দেখাইছে মই সম্পূৰ্ণখিনি ক্লিন কৰিলোঁ। ক্লিন কৰাৰ পিছত মই সবিশেষ আপোনালোকক দেখুৱাম। সো আপোনালোকে এতিয়া দেখা পাইছে মই লাহে উঠাই আছো। এইখিনি চুলিত লাগি গৈছিল সেইকাৰণে অলপ প্ৰব্লেম দি আছে উঠাৰ সময়ত। মানে চুলিত লগাব নালাগে, যেতিয়া চাৰকোইল মাস্ক ইউজ কৰিব তেতিয়া চুলিত নলগাব। মই লগাইছো, এতিয়া লাহে এইখিনি উঠাই ল'ম আৰু উঠা শেষ। মই এতিয়া মুখখন ধুই আহি আপোনালোকক দেখাম। মই ধুই আহিছোঁ, এই পানী লগাই ৰখা আছে, মই অলপ মুচি আহি আপোনালোকক দেখাম। মই বৰ্তমান মুচি আছোঁ আৰু মুচি আহি আপোনালোকক দেখাম যে ৰিজাল্টটো কেনেকুৱা। চাওক বৰ্তমান মোৰ ফেচটো আপোনালোকে দেখা পাইছে অলপটো ইম্প্ৰুভ হৈছে এই চাৰকোইল মাস্কটো লগোৱাৰ পিছত। নিশ্চয় ভাল লাগিছে চাই। আপোনালোকে যদি দেখি ভাল পাইছে কমেণ্ট কৰি জনাই দিব এই চাৰকোইল মাস্কটো ইউজ আপোনালোকে কেতিয়াবা কৰিছে নেকি বা কৰি আপোনালোকৰ ৰিজাল্টটো কেনেকুৱা হৈছে। ধন্যবাদ।